হেল্ল' ষ্টুডেণ্টছ, আমি যদি এইচ ফাৰ্ষ্ট ইয়েৰ এক্সামৰ কথা কওঁ, এক্সামলৈ মাত্ৰ এদিন আছে আৰু বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱা আছে যিসকলে এতিয়ালৈকে একো পঢ়াই নাই। তো আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ যে এদিন পঢ়ি অহা কাইলৈ দিনটো অকল পঢ়ি ছাত্ৰ ছাত্ৰীসকলে কিদৰে ইংলিছত এটলিষ্ট পাছ কৰি যাব। পাছেই নহয়, অকল এটা ভাল নম্বৰ পাই তেওঁলোকে পাছ কৰিব পাৰিব জাষ্ট এদিন পঢ়ি। তাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া দেখিছা তোমালোকে, এতিয়া মাৰ্কছ এলটমেণ্টখিনি যদি চাওঁ, আমাৰ ৰিডিং ছেকশ্যনত 20 আহিব, ৰাইটিং ছেকশ্যনত 20 আহিব, আকৌ গ্ৰামাৰত আহিব 10 আৰু টেক্সচুৱেল কুৱেশ্যনত আহিব আমাৰ 40। তো ইয়াতে আমি যদি ৰিডিং ছেকশ্যনটো চাওঁ, ইয়াতে 20 থাকে। তো 20ৰ এটাতো 12 মাৰ্কছৰ এটা পেছেজে থাকে। তো গতিকে 12টো তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা। সেইখিনি ডিছকাছ কৰিম বাৰু। ৰিডিঙৰ কোনখিনি পাৰ্ট আমি কৰিম সেইখিনি ডিছকাছ কৰিম। এতিয়া এই ছেকেণ্ড তোমাৰ যে ছেকশ্যনটো চোৱা, ছেকশ্যন বি ৰাইটিং। তো ৰাইটিঙৰ তোমালোকে গোটেইটো স্কিপ কৰিব লাগিব, যিহেতু এদিন আছে মাত্ৰ মাজত, গতিকে গোটেইটো স্কিপ কৰিব লাগিব। তোমালোকে এতিয়া ৰাইটিং কৰি লাভ নাই, এদিনত তোমালোকে ৰাইটিং শিকিবও নোৱাৰিবা আৰু তোমালোকে নিজে কমন পেলাবও নোৱাৰিবা। গতিকে যদি পঢ়া নাই তেন্তে তোমালোকে ৰাইটিং ছেকশ্যনটো বাদ দি দিয়া। নেক্সট আছে গ্ৰামাৰ ছেকশ্যন। তো গ্ৰামাৰ ছেকশ্যনত কি কি আছে সেইখিনি চাম আৰু কিদৰে কমপ্লিট কৰিম সেইখিনি ডিছকাছ কৰিম। আৰু টেক্সচুৱেল কুৱেশ্যনখিনিও আমি গোটেইখিনি আমি পঢ়ি সম্পূৰ্ণ মানে কমপ্লিট কৰিব নোৱাৰিম। গতিকে কিছুমান বস্তুৱে আমি টেক্সচুৱেল ছেকশ্যনত চাম। তো কি চাম সেইখিনি চাওঁ হা। এতিয়া চাবা তোমালোকে, ইয়াতে মই প্ৰথমতে কৈছিলোঁ যে পেছেজ থাকে, ৰিডিং ছেকশ্যন এটা পেছেজ থাকে। তো পেছেজৰ যদি কুৱেশ্যনবিলাক তোমালোকে চোৱা, ইয়াত 1, 2 মাৰ্কছৰ তেনেকুৱা কুৱেশ্যন থাকে আৰু। তো পেছেজটো কিদৰে কৰিব লাগে মই ডেছক্ৰিপশ্যনত ভিডিঅ' এটা দি দিম। তো তাত গৈ লিংকটোত গৈ তোমালোকে চাই ল'ব পাৰা। তো পেছেজটোৰ কাৰণে তোমালোকে বেছি সময় দিব নালাগে, জাষ্ট বুজি ল'লেহে যে কিদৰে কৰিব লাগে সেইখিনি বুজি পালে হ'ল। তো নেক্সট আছে আমাৰ নোট মেকিং আৰু ছামাৰী ৰাইটিং। তো এতিয়া ছামাৰী ৰাইটিঙৰ এতিয়া বুজিবলৈ সময় নাই তোমালোকৰ হাতত, কিন্তু নোট মেকিঙৰ এটা ভিডিঅ' চাই যাব পাৰা, ডেছক্ৰিপশ্যনত মই দি দিম। তো সেই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে নোট মেকিঙৰ ইয়াত 5 মাৰ্কছ আছে। তো যদি ভালদৰে কৰাটো 5 মাৰ্কছে পাবা, নহ'লে এটলিষ্ট 4 মাৰ্কছ তোমালোকে পাই যাবা আৰু খুব সহজতে পাবা। গতিকে সেইখিনিও চাই ল'ব পাৰা। তো পিছত আছে আমাৰ ৰাইটিং ছেকশ্যন। তো মোক অলৰেডি ক'লোৱে যে ৰাইটিং ছেকশ্যনটো তোমালোকে এদিনত কমপ্লিট কৰিব দিগদাৰ হ'ব। গতিকে সেইখিনি মাথা মাৰাতকৈ বাকীখিনি তোমালোকে অলপ ধ্যান দিয়া। এতিয়া আছে আমাৰ গ্ৰামাৰ ছেকশ্যনত যদি চাওঁ 10 মাৰ্কছ আছে ইয়াতে। তো ইয়াতে চোৱা, প্ৰথমতে ডিটাৰমিনাৰ্ছ আহিছে। তো ডিটাৰমিনাৰ্ছ তোমালোকে আগতে শিকি আহিছা, আৰু যদি কনফিউজন লাগে মই তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম লিংক এটা। তো তাত চাই পেলাই ডিটাৰমিনাৰ্ছখিনি অলপ সময়তে শিকি ল'ব পাৰিবা। নেক্সট আছে আমাৰ কাৰেক্টেঞ্চ। তো কাৰেক্ট সেইবিলাকতো কৰিছা কাৰেক্টেঞ্চ আগতে। তো যদিও কনফিউজন আছে মই ডেছক্ৰিপশ্যনত ভিডিঅ' এটা দি দিম, তাত চাই লৈ পেলাই তোমালোকে কম সময়তে কাৰেক্টেঞ্চ শিকি যাব পাৰিবা। তাৰপিছত আহিলে আমাৰ মডাল অক্সিলাৰিজ। তো এইখিনিও পাৰিবা, মই ভিডিঅ' এটা দি দিম, খুব সহজতে শিকি ল'ব পাৰিবা। তো ইয়াৰ পিছত আছে কাৰেক্ট দ্য ফলোয়িং। তো ইয়াত চেণ্টেঞ্চ কাৰেকশ্যন আমি পাইছিলোঁ ক্লাছ 10ত। তো সেইখিনিয়ে কৰিব দিছে ইয়াতে, চেণ্টেঞ্চ কাৰেকশ্যন কৰিব লাগে। তো যদি তোমালোকে কনফিউজন আছে মই ভিডিঅ' এটা দি দিম, তাত চাই ল'বা। নেক্সট আছে তোমালোকৰ এইখিনি। তো এইখিনিত চোৱা তোমালোকে, অংকিতা ছেড টু হিজ মাদাৰ আই হেভ হেড ফিনিছ মাই হোমৱৰ্ক। তো ইয়াৰ পৰা যিকোনো এটা চুজ কৰিব লাগে। দুটা অপশ্যন দিয়া থাকে, হেভ হেড, কোনটো হ'ব তোমালোকৰ এইটো চোৱা। এইটো ডাইৰেক্ট নেৰেশ্যনত যিহেতু দিয়া হৈ আছে, ইয়াত কি হ'ব, হেভ হ'ব। গতিকে এইখিনি তোমালোকে যদি এনেও জাষ্ট আইডিয়াতে বহাই থৈ আহা, মানে অলপ বুজি, তেতিয়াহ'লে তোমালোকে শুদ্ধ হৈ যাব। তো নেক্সট আছে বি নম্বৰ। যদি চাওঁ আমি, ইয়াত কমপ্লেক্স চেণ্টেঞ্চ, চিম্পুল চেণ্টেঞ্চ মানে কনভাৰ্ট কৰিব লাগে আৰু। তো সেইখিনি যদিহে নাজানা মই ভিডিঅ' এটা ডেছক্ৰিপশ্যনত দি দিম, তাত চাই ল'বা আৰু জানিলেতো ভাল কথা। ইয়াৰ পিছতে আছে আমাৰ ৰিএৰেঞ্জ দ্য ৱৰ্ডছ। তো এইখিনি চোৱা, ৱৰ্ডখিনি অকল খেলি মেলিকৈ দিয়া হৈছে, চেণ্টেঞ্চটো ৱৰ্ডখিনি মিলাই পেলাই চেণ্টেঞ্চটো কাৰেক্টকৈ লিখিব লাগে। একো মানে ইয়াত শিকিবলগীয়া একো নাই, জাষ্ট পঢ়ি পেলাই চেণ্টেঞ্চখিনি কাৰেক্ট ৱেত লিখিলে হ'ল। তাৰপিছত আহে ইয়াতে আমাৰ পয়েমৰ পৰা দিয়ে, পয়েম এটাৰ ষ্টেঞ্জাৰ্ছ কিছুমান দি দিয়ে, তাৰ পৰা আমি কুৱেশ্যন আনচাৰ কৰিব লাগে। তো ইয়াতে অৰ দি পেলাই আৰু দুটা থাকে মানে পয়েম, দুটা ষ্টেঞ্জাৰ দিয়া হয়। তো তাৰ পৰা যিকোনো এটা কৰিলেই হ'ল। তো ইয়াতে তোমালোকে পয়েমটো যদি ভালদৰে পঢ়ি পেলাই বুজি লোৱা, তেন্তে তোমালোকে কুৱেশ্যন আনচাৰখিনিও খুব ইজিলি কৰিব পাৰিবা। আৰু মই ছাজেষ্ট কৰিম তোমালোকৰ পয়েমৰ যোনবিলাক 1 মাৰ্কছৰ বা 2 মাৰ্কছৰ কুৱেশ্যন আছে, সেইখিনি অলপ ভালদৰে চাই ল'বা। তো নেক্সট আছে 10 মাৰ্কছৰ 10 নম্বৰটো। তো 10 নম্বৰ 3 মাৰ্কছৰ আহে। আমাৰ এগালমান অপশ্যন দিয়া থাকে, তাৰে দুটা কৰিব লাগে। কিন্তু যদিহে তোমালোকৰ দিগদাৰ পোৱা, আৰু এদিন যিহেতু হাতত, গতিকে ইমানখিনি পঢ়াটো হয়তো 3 মাৰ্কছৰ গোটেইখিনি পঢ়াটো অকণ প্ৰব্লেম পাব পাৰা। কিন্তু যদিহে শেষ হৈ যায়, তোমালোকে এটলিষ্ট দুটামান চেপ্টাৰত 3 মাৰ্কছৰ কুৱেশ্যনখিনি পঢ়ি ল'বা। তাৰপিছত আহিলে 11 নম্বৰটো। তো 11 নম্বৰ এনি 5 কৰিব দিয়ে, 2 মাৰ্কছৰ আহে। তো এইখিনি চাব পাৰা, ইয়াত 10 মাৰ্কছ। 2কে কিমান থাকে, 5টা কুৱেশ্যন থাকে, আৰু ইয়াতে থাকে 10 মাৰ্কছ। তো ইয়াতে তোমালোকে যদি 2 মাৰ্কছৰখিনি চাই লোৱা, এতিয়াতো আৰু ধৰা বেছি চাবলৈ সময় নাই, হয় নহয়? তোমালোকে 1 মাৰ্কছৰখিনি স্কিপ কৰিব পাৰা,
খালি পয়েট্ৰি ছেকশ্যনৰ যদি 1 মাৰ্কছখিনি চাই যোৱা সেইখিনি এনাফ হ'ব আৰু লগতে তোমালোকে প্ৰ'জ ছেকশ্যনৰ 2 মাৰ্কছখিনি চাই ল'বা এতিয়া তাত 3 মাৰ্কছ যদি সময় পোৱা চাবা নহ'লে নাচালেও হ'ব ধৰা যিহেতু আমাৰ টাৰ্গেটটো পাছ কৰা গতিকে 3 মাৰ্কছখিনি নাচালেও হ'ব অকল 2 মাৰ্কছৰ টাৰ্গেট কৰিব পাৰা আৰু ঠিক তেনেদৰে ছাপ্লিমেণ্ট তো ইয়াৰ লগতে তোমালোকে চোৱা টেক্সচুৱেল কিন্তু 6 মাৰ্কছো আহে তো 6 মাৰ্কবিলাকো স্কিপ কৰা সেইখিনি পঢ়িব নালাগে তো ইয়াতে যদি 14 নম্বৰটো চোৱা ইয়াতে 2 মাৰ্কছৰ দুটা আহে কুৱেশ্যন তো তোমালোকে ছাপ্লিমেণ্টাৰী 2 মাৰ্কছখিনি চাব পাৰা হা দুটা চেপ্টাৰ নহ'লে এটা চেপ্টাৰ তোমালোকে ভালদৰে চাই ল'বা এতিয়া কথাখিনি মই ছাম আপ কৰি দিছোঁ তো ৰিডিং ছেকশ্যনত আমি কি চাম পেছেজটো ইমান নপঢ়িলেও চলিব আমাৰ এনেই হৈ যাব ধৰা তো নেক্সট আমাৰ ৰিডিং ছেকশ্যনত যদি চাওঁ নোট মেকিঙৰ 5 মাৰ্কছটো কিদৰে লিখে চাই ল'বা হৈ যাব তো ৰাইটিং ছেকশ্যনটো আমি স্কিপ কৰিলোঁ গ্ৰামাৰ ছেকশ্যনটো আমি বুজি ল'লোঁ 10 মাৰ্কছ তো 10 মাৰ্কছ নহ'লেও আমি 8 মাৰ্কছ এটলিষ্ট এবাৰ পাব পাৰিম নেক্সট টেক্সচুৱেল কুৱেশ্যনৰ তোমালোকে 2 মাৰ্কছখিনি টাৰ্গেট কৰিবা আৰু পয়েট্ৰি ছেকশ্যনৰ 1 মাৰ্কছখিনি টাৰ্গেট কৰিবা তেতিয়া তোমালোকে ইয়াতে যদি আমি হিচাপ কৰি চাওঁ তো তোমালোকে ধৰা পেছেজ আৰু নোট মেকিং মিলাই তাত কিমান থাকে 17 থাকে তো এটলিষ্ট তোমালোকে তাত 15 পাব পাৰিবা ধৰা আকৌ ৰাইটিং ছেকশ্যন স্কিপে কৰিলোঁ তো গ্ৰামাৰ ছেকশ্যনত তোমালোকে 10 মাৰ্কছ নাপালেও এটলিষ্ট 8 মাৰ্কছো পাই যাবা তো আমাৰ কিমান হ'ল তো 23 তাতে হৈ গ'ল আৰু আমি যদি চাওঁ টেক্সচুৱেল কুৱেশ্যনত তো ধৰা টেক্সচুৱেল কুৱেশ্যন 2 মাৰ্কছৰ 10 মাৰ্কছ আহে আৰু ছাপ্লিমেণ্টাৰী 4 মাৰ্কছ আহে গতিকে 14 আহে 2 মাৰ্কছৰ ক'বলৈ গ'লে তো 14ৰ আমি এটলিষ্টটো 10 মাৰ্কছ পাব পাৰিম তো 33 আমাৰ হৈ গ'ল তাতে আৰু আমাৰ পয়েট্ৰি ছেকশ্যন 1 মাৰ্কছ আছে সেইখিনি আমি যদি পইণ্টটো ভালদৰে পঢ়ি লওঁ তাতে আমাৰ কিন্তু তাতে আমি লিখিব যদি পাৰোঁ তাৰপৰা 1 মাৰ্কছৰ আমি পাই যাম তাত ধৰা 3-4 মাৰ্কছ তাতে পাই যাম তো এনেদৰে তোমালোকৰ প্ৰায় এটলিষ্ট তোমালোকে 40 মাৰ্কছটো ধুনীয়াকৈ আহি আছে খুব কষ্ট কম কৰাকৈ আৰু যদি কষ্ট অলপ বেছিকৈ কৰা অলপ বেছিকৈ পঢ়া তেন্তেতো ভালদৰে তোমালোকে 60 মানে আনিব পাৰিবা তো ইয়াত যদি আমি চাওঁ 5 মাৰ্ক আছে আমাৰ 27 গতিকে তোমালোকে ইয়াততো মই অলৰেডি ক'লোঁ যে তোমালোকে যদি ভালদৰে পঢ়া তো 50+ ধুনীয়াকৈ আহি যাব তো আৰু প্ৰেক্টিকেল আছে সেইখিনি এক্সট্ৰাকৈ তো সেইখিনি নম্বৰ পাবাই বাৰু গোটেইখিনি মিলাই ধৰা 60 মান পাই যাব পাৰিবা যদি এদিন ভালকৈ পঢ়া তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলৈ তো আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কিপ ৱাচিং কেলান